চৰকাৰে গুণোৎসৱ আৰম্ভ কৰাৰ পাছতেই শিক্ষানুষ্ঠানবিলাকে সন্মুখীন হোৱা বিভিন্ন অসুবিধা আৰু শিক্ষানুষ্ঠানৰ প্ৰয়োজনীয়তা সম্পৰ্কে নতুন নতুন কথা চৰকাৰে জানিব পাৰিছে, বিভাগে জানিব পাৰিছে। যিবিলাক সূক্ষ্ম কথা, যিবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি দৰকাৰী বা মানুহ গঢ়াৰ কাৰণে অতি দৰকাৰী, আৰু সেইকাৰণেই মই কওঁ যে গুণোৎসৱে শৈক্ষিক ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন অনাত সহায় কৰিছে, আৰু সেইকাৰণেই চৰকাৰে কণ্টিনিউ কৰিছে। এইবাৰ আৰম্ভ হৈছে, আপোনালোকে দেখিছে ৰাজ্যখনৰ বিভিন্ন ঠাইত আমাৰ সতীৰ্থ মন্ত্ৰী আৰু বিভিন্ন বিভাগৰ বিষয়া, শিক্ষা বিভাগৰ বিষয়াৰ লগতে গৈছে, চাইছে, বুজিছে, আৰু আমিতো ৰিপৰ্ট কৰিব লাগিব। গতিকে মই ভাবোঁ যে ইয়াৰ জৰিয়তে নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে ভাবিছে যে শৈক্ষিক ক্ষেত্ৰখনলৈ, কাৰণ ইয়াৰ আগতে তেখেত দীৰ্ঘদিন ধৰি শিক্ষামন্ত্ৰীৰ দায়িত্বটো আছিল, শৈক্ষিক ক্ষেত্ৰখনলৈ এটা যুগান্তকাৰী পৰিৱৰ্তন আহিব। তেখেতে এই কথাখিনি ৰাজহুৱাকৈ কৈছে, স্মাৰ্ট বিদ্যালয়ৰ কথা। গতিকে এই যে যোৱা দিনবিলাকৰ আমাৰ যিবিলাক এছেছমেণ্ট গুণোৎসৱৰ জৰিয়তে হৈ আছে, গতিকে তাৰ ওপৰতে ভিত্তি কৰিয়ে হয়তো এনেধৰণৰ চিন্তা চৰ্চা মাননীয় মুখ্যমন্ত্ৰীৰ মনলৈ আহিছে। আৰু আপোনালোকে দেখিছেই যে যোৱা দিনবিলাকতো অকল শৈক্ষিক ক্ষেত্ৰ বুলিয়েই নহয়, ৰাজ্যখন বিকাশৰ দিশেৰে আগবঢ়াই লৈ যাবলৈ, দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰচেষ্টা চৰকাৰে হাতত লৈছে। আৰু শিক্ষা হৈছে মূল কথা, শিক্ষা হৈছে মূল কথা, কাৰণ শিক্ষাইতো মানুহ গঢ়ে আৰু জ্ঞানৰ চকু মুকলি কৰি দিয়ে শিক্ষক শিক্ষয়িত্ৰীসকলে বা শিক্ষানুষ্ঠানবিলাকে। শিক্ষা বিষয়টোৰ ওপৰত অত্যাধিক চৰকাৰে গুৰুত্ব আৰোপ কৰিছে, আৰু সেইধৰণেই চৰকাৰে পৰিকল্পনা কৰিছে, আৰু সেইবাবেই মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো এনেধৰণৰ বিদ্যালয় গঢ়ি তোলাৰ কথা ৰাজহুৱাভাৱে সদৰি কৰিছে।